Hello my dear friends, আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম জিকে এই সম্পৰ্কে 20টামান প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো। আপোনালোক ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ বিভিন্ন পৰীক্ষাত এই প্ৰশ্নসমূহ নিশ্চয় পাব। আৰু আজি এই ভিডিঅ'টি আপোনালোকক ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন এবাৰ প্ৰস্তুত কৰা হৈছে। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানিব। When does Assam celebrate Sukapha Divas or Assam Divas every year? অসমত চুকাফা দিৱস বা অসম দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2 ডিচেম্বৰ। ডিচেম্বৰ মাহৰ 2 তাৰিখে প্ৰত্যেক বছৰ ডিচেম্বৰ মাহৰ 2 তাৰিখে চুকাফা দিৱস বা অসম দিৱস পালন কৰা হয়। আমি সকলোৱে জানো যে অসমত আহোমৰ শাসনৰ যিজন বাটকটকী আছিল, যিজন ফাউণ্ডাৰ আছিল আহোম শাসনৰ, তেওঁ আছিল চুকাফা। আৰু তেওঁৰ এই জন্মদিন উপলক্ষে চুকাফা দিৱস পালন কৰা হয় আৰু সেই দিনটো অসম দিৱস নামেৰেও জনা যায়। আৰু ইয়াৰ শুদ্ধ উত্তৰ সেইকাৰণে 2 ডিচেম্বৰ বা 2 ডিচেম্বৰ তাৰিখ এইটো শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, What is the sex ratio of Assam as per 2011 census? 2011 চনৰ যে লোকপিয়ল আছিল সেই অনুসৰি অসমত পুৰুষ মহিলাৰ অনুপাত কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 958। প্ৰতি 1000 পুৰুষৰ বিপৰীতে 958 গৰাকী মহিলা অসমত আছে। পৰৱৰ্তী প্ৰশ্ন, How many foreign countries are sharing their borders with Assam state? অসমৰ সৈতে কিমানখন বিদেশী ৰাষ্ট্ৰৰ সীমা চুই আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2। দুখন বিদেশী ৰাষ্ট্ৰৰ সৈতে অসমৰ সীমা চুই আছে আৰু 7খন ভাৰতৰ ৰাজ্যৰ সীমা চুই আছে। আৰু দুখন ৰাষ্ট্ৰ হৈছে ভূটান আৰু বাংলাদেশ। যি দুখনৰ মাটিকালি বা সীমা অসমতে চুই আছে সেই দুখন, এখন হৈছে ভূটান আৰু এখন হৈছে বাংলাদেশ। মনত ৰাখিবলৈ একেবাৰে সহজ, লেটাৰ বি লেটাৰ দি আৰম্ভ হয়, গতিকে আপোনালোকে মনত ৰাখিবৰ কাৰণে সহজ হ'ব। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱা was honored with ৰাজৰাজ, আমি যদি ৰসৰাজ বুলি জানো, বাই আসাম সাহিত্য সভা, অসম সাহিত্য সভাৰ দ্বাৰা কোন চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিয়া হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাক আমি যে কওঁ সাহিত্যৰতী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, এই ৰসৰাজ উপাধিটো অসম সাহিত্য সভাই তেওঁক দিছিল। আৰু সেই চনটো আমাক ক'ব লাগে কোন চন? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1931। 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিছিল। পৰৱৰ্তী প্ৰশ্ন, Who was the first Assamese to climb Mount Everest? Mount Everest আৰোহণ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তিৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তৰুণ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন, Panidhing Bird Sanctuary is located in which district of Assam? And the correct answer is Shivsagar. Panidhing পক্ষী অভয়াৰণ্য অসমৰ কোন ৰাজ্যত আছে? আৰু শুদ্ধ উত্তৰ হৈছে শিৱসাগৰ, শিৱসাগৰ জিলাত আছে। পৰৱৰ্তী প্ৰশ্ন, In which year O Mor Apunar Desh was officially adopted as the state song of Assam? কিমান চনত O Mor Apunar Desh ইয়াক এই গীতটিক অসমৰ ৰাজ্যিক গীত হিচাপে বা অসম সংগীত হিচাপে স্বীকৃতি লাভ কৰিছিল? আৰু শুদ্ধ উত্তৰটি হৈছে 1927, 1927 চন। অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, Name the first Assamese who was conferred with Assam Ratna Award. যেনেকৈ ভাৰত ৰত্নকে অসমৰো তেনেকৈ আৰম্ভ কৰিছিল অসম ৰত্ন। অসম ৰত্ন প্ৰথম গৰাকী অসমীয়া ব্যক্তিৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা। পৰৱৰ্তী প্ৰশ্ন, The Historic Assam Accord was signed on, এইটো বহুত দৰকাৰী প্ৰশ্ন, আপোনাক নোট ডাউন কৰি ল'ব কাইণ্ডলি। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 15th of August 1985। পৰৱৰ্তী প্ৰশ্ন, Ali Ai Lirgang is the most colorful agri-based festival celebrated by? Ali Ai Lirgang যিটো আছে এই উৎসৱটি কৃষিৰ লগত জড়িত হয় আৰু বহুত জাকজমকতাৰে পালন কৰা হয়। এইটো কোনে পালন কৰে? ৰাভাসকলে, বড়োসকলে, মিচিংসকলে আৰু চাহ শ্ৰমিকসকলে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিচিং সম্প্ৰদায়ৰ লোকে আলি আই লৃগাং এই উৎসৱটি পালন কৰে। পৰৱৰ্তী প্ৰশ্ন,
Name the first Assamese book that received the Sahitya Academy Award. Sahitya Academy বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি আৰু ইয়াৰ উত্তৰ হৈছে বনফুল যতীন্দ্ৰনাথ দুৱৰা ৰচিত এই গ্ৰন্থখন 1955 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল পৰৱৰ্তী প্ৰশ্ন Satriya dance got the recognition of classical dance in the year ভাৰতত 8টা শাস্ত্ৰীয় নৃত্য আছে বা ক্লাসিক্যাল ডান্স আছে তাৰ ভিতৰত সত্ৰীয় নৃত্য অসমৰ সত্ৰীয় নৃত্যই এই 8টাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু কেতিয়া এই স্বীকৃতি লাভ কৰিছিল আৰু উত্তৰটো হৈছে 2000 চনত 2000 পৰৱৰ্তী প্ৰশ্ন What is the state bird of Assam অসমৰ ৰাজ্যিক চৰাই কি আৰু ইয়াৰ উত্তৰ হৈছে হোৱাইট উইং ডাক বগা দেওহা পৰৱৰ্তী প্ৰশ্ন Who is the director of the award-winning Assamese film Village Rockstar? অসমৰ পৰা Village Rockstar নামৰ এটা চলচ্চিত্ৰই বহু কেইটি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই চিনেমাৰ পৰিচালক বা ডিৰেক্টৰজনৰ নাম কি শুদ্ধটো হৈছে ৰীমা দাস পৰৱৰ্তী প্ৰশ্ন As per 2011 census dash percentage of Assamese people live in urban area 2011 চনৰ লোকপিয়ল মতে কিমান শতাংশ অসমীয়া মানুহ চহৰ অঞ্চলত বসবাস কৰে শুদ্ধ উত্তৰ হৈছে 14.1% আৰু বাকি 85.9% মানুহ গ্ৰাম অঞ্চলত বাস কৰে বা গাঁও অঞ্চলত বাস কৰে পৰৱৰ্তী প্ৰশ্ন How many world heritage sites are there in Assam বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কিমানটা স্থান অসমত আছে শুদ্ধ উত্তৰ হৈছে 2 তাৰ এটা হৈছে কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু দ্বিতীয়টি হৈছে মানাস ন্যাশনাল পাৰ্ক নেক্সট প্ৰশ্ন নেম দ্য লাৰ্জেষ্ট ডিস্ট্ৰিক্ট অফ আসাম ইন টাৰ্মছ অফ এৰিয়া মাটিকালি ফালৰ পৰা অসমৰ আটাইতকৈ বৃহত্তম জিলাৰ নাম কি শুদ্ধ উত্তৰ হৈছে কাৰ্বি আংলং পৰৱৰ্তী প্ৰশ্ন What is the oldest oil refinery in Assam অসমৰ পুৰণি তেল শোধনাগাৰ কোনটো ডিগবৈ আৰু 1889 ত ইয়াৰ আৱিষ্কাৰ হৈছিল আৰু 1901 চনৰ পৰা ইয়াত খনন তেল শোধনাগাৰ কাম আৰম্ভ হৈছিল তেল শোধন কাম আৰম্ভ হৈছিল ইয়াক মনত ৰখা আন এটা সহজ উপায় কটন কলেজ যি বছৰ স্থাপিত হৈছে সেই বছৰতে তেল শোধনাগাৰ আৰম্ভ হৈছিল আৰু ইয়াৰ সন্ধান পাইছিল 1889 পৰৱৰ্তী প্ৰশ্ন Where is the headquarters of NF Railway located? NF Railway headquarter ক'ত অৱস্থিত উত্তৰ হৈছে মালিগাঁও গুৱাহাটীত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন When did the Mrityunjay 108 ambulance service start in Assam? অসমৰ মৃত্যুঞ্জয় 108 সেৱা এটো কেতিয়া আৰম্ভ হৈছিল and the answer is 2008 চনৰ পৰা সেৱা আৰম্ভ হৈছিল 8 নৱেম্বৰ 2008 চনৰ 8 নম্বৰ মনত ৰাখিব লাগিব সহজ 8 নৱেম্বৰ তাৰিখটো 8 আমাৰ বন্ধু-বান্ধৱীসকল আপোনালোকে ভিডিঅ'টি চাই কেনে পালে কমেন্ট যোগে জনাব বুলি আশা থাকিল আৰু যদি কিবা আপোনালোকে দিহা পৰামৰ্শ দিব বিচাৰে হেয়া সদায় কাম্য আপোনালোকৰ দিহা পৰামৰ্শ পালে আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰাত আমাৰ সহায় হয় আপোনালোকৰ এটাই অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে তেন চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ